আজি আমি ক্লাছ 6ৰ 3 নম্বৰ পাঠটোত সংখ্যাৰ সৈতে খেলা এই পাঠটো আমি ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট 3.1 ইয়াত আমাৰ কি আছে সেইখিনি জানিবৰ বাবে আমি ফাৰ্ষ্ট জানিব লাগিব যুগ্ম সংখ্যা কাক বোলে আৰু অযুগ্ম সংখ্যা কাক বোলে। এতিয়া আমি জানিম যে যুগ্ম সংখ্যা কাক বোলে। যুগ্ম সংখ্যা কাক বোলে যিবোৰ সংখ্যাৰ শেষত শূন্য 2 4 6 8 থাকে সেইবোৰ সংখ্যাক যুগ্ম সংখ্যা বোলে। আকৌ এবাৰ অযুগ্ম সংখ্যা কাক বোলে যিবোৰ সংখ্যাৰ শেষত এক 3 5 7 আদি সংখ্যা থাকে তাকে অযুগ্ম সংখ্যা বোলে। বুজি পাইছানে তোমালোকে যিবোৰ সংখ্যাৰ শেষত 0 2 4 6 8 থাকে সেইবোৰ সংখ্যাক যুগ্ম সংখ্যা বোলে। আকৌ অযুগ্ম সংখ্যা হৈছে যিবোৰ সংখ্যাৰ শেষত 1 3 5 7 আৰু এইটো 9 থাকিব দেই, ভুল হৈ গ'ল মোৰ, এইটো 9 আদি সংখ্যা থাকে তাকেই অযুগ্ম সংখ্যা বোলে। এতিয়া আমাৰ কি আছে 10গৰাকী ল'ৰা ছোৱালীয়ে লুডু খেলি আছে। প্ৰত্যেকে এবাৰকৈ পাশতি নিক্ষেপ কৰাৰ সিদ্ধান্ত ল'লে। তেওঁলোকে পোৱা সংখ্যাবোৰ হ'ল 3 2 6 1 5 4 2 4 2 1। এতিয়া তলত দিয়া সংখ্যাবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰা। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে তেওঁলোকৰ কেইজনে যুগ্ম সংখ্যা পাইছে, আৰু আমি যুগ্ম সংখ্যা কাক বোলে কি পাইছিলোঁ যিবোৰ সংখ্যা 0 2 4 6 8 থাকে। গতিকে ইয়াৰে কাট আছে এইটো এটা, তাৰপিছত এইটো এটা, তাৰপিছত এইটো এতিয়া তেওঁলোকৰ কেইজনে যুগ্ম সংখ্যা পাইছে 1 2 3 4 5 6জন। এতিয়া কি হ'ব 6জন। তাৰপিছত কুৱেশ্যনটো হৈছে তেওঁলোকৰ কেইজনে অযুগ্ম সংখ্যা পাইছে। অযুগ্ম সংখ্যা মানে আমি কি পাইছিলোঁ যিবোৰ সংখ্যাৰ শেষত 1 3 5 7 9 থাকে। কি হ'ব 3 1 এইটো 2 3 4 কেইজনে পালে 4জনে হৈ গ'ল। তাৰপিছত কি আছে সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে। ফাৰ্ষ্ট আমি ডাঙৰ সংখ্যাটো কি পাম, ডাঙৰ সংখ্যাটো হ'ব 6। সৰু সংখ্যাটো আটাইতকৈ সৰু সংখ্যা কি হ'ব ঊৰ্ধ্বক্ৰম বুলি কওঁতে সৰুৰ পৰা ডাঙৰলৈ, আৰু অধক্ৰম বুলি কওঁতে ডাঙৰৰ পৰা সৰুলৈ। এতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগিব। ফাৰ্ষ্ট কি আছে 1, তাৰপিছত কি আছে 2, তাৰপিছত কি আছে 3 4 5 6। অ'কে, এইবাৰ
4 নম্বৰ কুৱেশ্যনটো কিমান ক্ৰমিক সংখ্যাৰ জোৰ আছে যাৰ যোগফল যুগ্ম এতিয়া ক্ৰমিক সংখ্যা মানে কি হয় এতিয়া ক্ৰমিক সংখ্যা বুলি ক'লে এটাৰ পিছত এটা সংখ্যাটো মানে 1ৰ পিছত 2 এইটো এটা ক্ৰমিক সংখ্যা কিন্তু 2 4 এইটো এটা ক্ৰমিক সংখ্যা নহয় এইটো ক্ৰমিক সংখ্যা হয় কিহৰ হ'ব যুগ্ম সংখ্যাৰ ক্ৰমিক সংখ্যা এতিয়া আমাক এইটোৰ কথা সোধা নাই এটা 2 5 এইটো ক্ৰমিক সংখ্যা আমাৰ নহয় এটা এটো 1 2 ক্ৰমিক সংখ্যা হ'ব 2 3 ক্ৰমিক সংখ্যা 3 4 ক্ৰমিক সংখ্যা তাৰ পিছত কি হ'ব 4 5 ক্ৰমিক সংখ্যা 5 আৰু 6 ক্ৰমিক সংখ্যা ওকে এতিয়া আমাক কি হৈছে সুধিছে ক্ৰমিক সংখ্যাৰ জোৰ আছে যাৰ যোগফল যুগ্ম 2 আৰু 1 যোগ কৰিলে কি পাম 3 এটো নহয় এটো অযুগ্ম সংখ্যা এটো অযুগ্ম এটো 3 আৰু 2 যোগ কৰিলে কি পাম এটো আমি অযুগ্ম সংখ্যা পাম এটো 3 আৰু 4 7 গতিকে এটো কি পাম অযুগ্ম সংখ্যা 4 আৰু 5 কি পাম 9 অযুগ্ম সংখ্যা 6 আৰু 5 11 অযুগ্ম সংখ্যা হল গতিকে আমি এনেকৈ কিবা সংখ্যা পাম নেকি যাৰ যোগ কৰিলে আমাৰ যুগ্ম সংখ্যা ওলাব গতিকে নাপাও গতিকে ইয়াতে কি হ'ব কিমান ক্ৰমিক সংখ্যাৰ জোৰ আছে যাৰ যোগফল যুগ্ম শূন্য তাৰপিছত কিমান ক্ৰমিক সংখ্যাৰ জোৰ আছে যাৰ যোগফল অযুগ্ম কেইজোৰ আছে এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ পাঁচজোৰ এটো হল পাঁচজোৰ কোন কেইটা সংখ্যা সৰ্বাধিক বাৰ আৰু সৰ্বনিম্ন বাৰ দেখা পোৱা গৈছে সৰ্বাধিক বাৰ কোনটো সংখ্যা দেখা পোৱা গৈছে সৰ্বাধিক বাৰ দুইটো কেইবাৰ আছে এবাৰ দুবাৰ তিনিবাৰ গতিকে সৰ্বাধিক বাৰ কি হ'ব 2 আৰু সৰ্বনিম্ন সৰ্বাধিক মানে বহুত বেছি আৰু সৰ্বনিম্ন মানে কম আৰু 2 আৰু সৰ্বনিম্ন কোনটো হ'ব 6 টো এবাৰ হৈছে 3 টো এবাৰ হৈছে আৰু 5 তেওঁলোকে পোৱা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ পাৰ্থক্য কি আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ল 6 আটাইতকৈ ডাঙৰ সংখ্যা পাইছে কি পাইছে 6 আৰু সৰু সংখ্যা 1 পাৰ্থক্য কিমান 5 পাৰ্থক্য মানে কি বিয়োগ পাৰ্থক্য মানে হৈছে বিয়োগ আনসাৰ 5 হৈ গ'ল নেক্সট আৰু লগ পাম এতিয়ালৈ বাই বাই